যিহেতু আগন্তুক এছআই পৰীক্ষাটো আহি আছে তাৰ কাৰণে আমি প্ৰিভিয়াছ ইয়াৰ যোনখন এছআই এক্সামিনেশ্যনৰ পেপাৰ আছিলে সেইখন আমি ডিছকাছ কৰিম ইয়াৰে আসাম হিষ্ট্ৰী পৰ্চনটো আজি আমি ডিছকাছ কৰিম আসামৰ নৰ্থ ইষ্টৰ হিষ্ট্ৰী থাকিব চ' তাৰ প্ৰথম কুৱেশ্যনটো আমি চাব পাৰোঁ যে হুইচ টেম্পল was built during Salastamba dynasty Salastamba dynasty অসমৰ আছিলে এই সময়ছোৱাত Salastamba dynasty লগত ৰিলেটেড দুটা টেম্পল আছে এটা হৈছে মহাভৈৰৱ যোনটো ইয়াত অপশ্যন ডি হ'ব আৰু এটা হৈছে বিশ্বনাথ টেম্পল এই দুটা মনত ৰাখিব তাৰপিছত আছে হোৱাট ইজ কল্ড এজ পিচ গাৰ্ডেন অফ নৰ্থ ইষ্টৰ পিচ গাৰ্ডেন বুলি কাক কোৱা হয় এতিয়া যেনেকৈ আমি জানো যে মেঘালয় কি বুলি কোৱা হয় স্কটলেণ্ড অফ দ্য ইষ্ট তেনেদৰে পিচ গাৰ্ডেন অফ নৰ্থ ইষ্ট বুলি ক'লে আমি মিজোৰামৰ কথা গম পাওঁ পিচ গাৰ্ডেন অফ নৰ্থ ইষ্ট এইখিনি নোট ডাউন কৰিবলৈ যোনে নোট ডাউন কৰি ল'ম বুলি ভাবিছে ইন হুইচ ইয়েৰ দ্য ফাৰ্ষ্ট শৰাইঘাট ব্ৰিজ ইন গুৱাহাটী ৱাজ কনষ্ট্ৰাক্টেড শৰাইঘাট ব্ৰিজ দুখন আছে এখন যোনখন নতুন শৰাইঘাট ব্ৰিজ সেইটোৰ আপোনালোকে ডেটটো চাব কেতিয়া কি হৈছিলে কনষ্ট্ৰাকশ্যন কেতিয়া হৈছিলে কমপ্লিট কেতিয়া হৈছিলে এতিয়া যিহেতু প্ৰথম শৰাইঘাট ব্ৰিজখনৰ কথা সুধিছে প্ৰথম শৰাইঘাট ব্ৰিজখন আপোনাৰ কনষ্ট্ৰাকশ্যন আৰম্ভ হৈছিলে 1958ৰ পৰা 59ৰ মাজত আৰু কমপ্লিট হৈছিলে 1962ত আৰু এইটো সময়ছোৱাতে যোনটো ইণ্ডিয়া আৰু চাইনাৰ যোনখন যুদ্ধ হৈছিলে সেইখন হৈছিলে চ' তেনেদৰে আপোনালোকে লিংক উলিয়াই পেলাই মনত ৰাখিব ইন ক্ৰিকেট ৱৰ্ল্ড কাপ টুৰ্ণামেণ্টছ হাউ মেনি টাইমছ ইণ্ডিয়া হেজ ডিফিটেড পাকিস্তান চ' এই বস্তুটো এতিয়া ক্ৰিকেট ৱৰ্ল্ড কাপ টুৰ্ণামেণ্ট কোনটো ৱৰ্ল্ড কাপৰ কথা কৈছে সেইটো এটা ইম্পৰ্টেণ্ট যদি ODIৰ কথা কৈছে তেতিয়াহ'লে এইটোত 8 হ'ব বাট এইটো আপোনালোকে গুগল কৰি চাই ল'ব পাৰে কোনটো শুদ্ধ কোনটো ভুল নেক্সট হুজ ডটাৰ ৱাজ অমৃতা প্ৰভা হু গট মেৰিড টু কাশ্মীৰ প্ৰিন্স মেঘবাহন চ' কাশ্মীৰৰ প্ৰিন্স মেঘবাহনৰ লগত আমাৰ অসমৰ বুলি নকওঁ কামৰূপ যোনটো ডাইনেষ্টি সেইটোৰ এজন ৰজাৰ জীয়েক অমৃতা প্ৰভা বিয়া হৈ গৈছিলে তেখেতৰ নাম এতিয়া এইটো আপোনালোকে চাব বৰ্মন ডাইনেষ্টিত সেই ৰজাজনৰ নাম হৈছে সেই ৰজাজন হৈছে বালা বৰ্মন এইবোৰ আপোনালোকে আসাম যোনটো হিষ্ট্ৰী আছে এনচিয়েণ্ট হিষ্ট্ৰী সেইখিনি ভালকৈ ৰিভিজন দিব যিহেতু টাইম খুব কম ইষ্ট ইণ্ডিয়া কোম্পানী এনেক্সড কাছাৰী কিংডম বিকজ অফ কাছাৰী কিংডম ইষ্ট ইণ্ডিয়া কোম্পানী কোনটো সময়ত এনেক্স কৰিছিলে 1828ত কাছাৰী কিংডমটো এনেক্স কৰিছিলে আৰু তাৰ ৰিজনটো আছিলে ডক্ট্ৰাইন অফ লেপছ অৰ্থাৎ ৰজাৰ ঢুকোৱাৰ পিছত তেখেতৰ শাসনভাৰ চম্ভালিবলৈ কোনো ধৰণৰ সন্তান নাছিলে সেইটো হৈছে ডক্ট্ৰাইন অফ লেপছ তাৰপিছত হুইচ প্লেয়াৰ এইটো আপোনালোক কাৰেণ্ট এফেয়াৰ বেছ কুৱেশ্যন হ'ব সেইটো সময়ত আছিলে অভিনৱ বিন্দ্ৰা যোনে গোটেইকেইটা মেডেল পাইছিলে ফৰ্মাৰ ফুটবল প্লেয়াৰ প্ৰেজেণ্ট চিফ মিনিষ্টাৰ অফ মণিপুৰ এন বীৰেন সিং তেখেতে কোনটো চেণ্ট্ৰেল অৰ্গেনাইজেশ্যনত ছাৰ্ভিচ কৰিছিলে এইটো আপোনালোকৰ জেনেৰেল নলেজৰ মাজত আৰু কাৰেণ্ট এফেয়াৰ্ছ মাজত লিংক হৈ পেলাই অহা কুৱেশ্যন চ' এইটো কুৱেশ্যনৰ এনচাৰ হ'ব আপোনাৰ BSF হিমা দাসৰ নিকনেম এইটো আমি সবেই জানো হিমা দাসে কোনটো খেলত অংশগ্ৰহণ কৰিছে স্প্ৰিণ্টিং বুলি কয় যাক ত' তেখেতৰ নিকনেম হৈছে ধিং এক্সপ্ৰেছ ইণ্ডিয়া ষ্টাৰ্টেড পাৰ্টিচিপেটিং ইন অলিম্পিক গেমছ ইন দ্য ইয়েৰ কোনটো চনত ভাৰতবৰ্ষৰ প্ৰথম অলিম্পিক গেমছত নিজৰ পাৰ্টিচিপেশ্যন কৰিছিলে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এই বছৰো হ'ব পাৰে কাৰণ এই বছৰ অলিম্পিক গেমছ যিহেতু হৈ গৈছে আৰু ভাৰতবৰ্ষই মন কৰিব ভাৰতবৰ্ষ এছিয়াৰ ফাৰ্ষ্ট কাণ্ট্ৰি হয় যোনে অলিম্পিকত অংশগ্ৰহণ কৰিছিলে আৰু কেতিয়া কৰিছিলে 1900 চনৰ পৰাই অলিম্পিকত অংশগ্ৰহণ কৰি আছিলে হু হেজ ওন ইণ্ডিভিজুৱেল গ'ল্ড মেডেল ইন অলিম্পিক গেমছ ইণ্ডিভিজুৱেল গ'ল্ড অলিম্পিক গেমছত জিকা তেতিয়াৰ সময়ত অভিনৱ বিন্দ্ৰা আছিলে এতিয়া আৰু এজন আহিছে এড হ'ব নামটো যেনেকৈ আমাৰ কি আছিলে নীৰজ চোপ্ৰা ত' এনিৱে এইবোৰ কাৰেণ্ট এফেয়াৰ্ছ বেছ আছিলে চ' বাকীখিনি কম্পিউটাৰ বেছ কুৱেশ্যন হয় সেইখিনি আমি পিছত চাম এতিয়া এটা প্লেনেট নিয়েৰেষ্ট টু ছান এইখিনি আপোনালোকৰ জেনেৰেল নলেজৰ ওপৰতে বেছ কৰি অহা কুৱেশ্যন সূৰ্যৰ চবতছে ওচৰত থকা গ্ৰহ কোনটো এইটো হৈছে মাৰ্কিউৰী আমি জানো হুইচ প্লেনেট এমিটছ গ্ৰীণ লাইট এতিয়া এইটো হৈছে গ্ৰহসমূহৰ কোনটো গ্ৰহে সেউজীয়া ৰঙৰ কালাৰ দেখায় এতিয়া এইটো হ'ব এনচাৰটো ইউৰেনাছ আৰু কিয় সেউজীয়া হয় কাৰণ ইউৰেনাছৰ যোনটো এটমছফিয়াৰ তাতে মিথেন গেছ বহুত পৰিমাণে পোৱা যায় আৰু সেই মিথেন গেছৰ লগত যেতিয়া সূৰ্যৰ পোহৰে ক্ৰিয়া কৰে তেতিয়া গ্ৰীণ কালাৰটো শ্ব' হয় টেৰিটৰিয়েল ৱাটাৰ মিনছ এতিয়া টেৰিটৰিয়েল ৱাটাৰ মানে কি সুধিছে টেৰিটৰিয়েল ৱাটাৰ কোনটো হয় যেতিয়া এখন সাগৰৰ
সাগৰৰ যোনটো পাৰলৈকে এখন কাণ্ট্ৰিৰ নিজৰ অথৰিটি থাকে বা নিজৰ সেইটো টেৰিটৰী বুলি ঘোষণা কৰা হয়, যোনটো মেৰিটাইম বাউণ্ডেৰী থাকে, সেইখিনিকে টেৰিটৰিয়েল ৱাটাৰ বুলি কোৱা হয়। এইটো হ'ব আপোনাৰ অপশ্যন নম্বৰ চি, ৱাটাৰ অফ চি লোকেটেড ক্ল'জ টু দ্য কোষ্ট অফ এ কাণ্ট্ৰি। এইটো যোনটো নিজৰ মানে সাগৰৰ পানীখিনি নিজৰ বুলি যোনখিনি ক্লেইম কৰা ৱাটাৰ থাকে, সেইখিনি হৈছে টেৰিটৰিয়েল ৱাটাৰ। দিলৱাৰা টেম্পল, এইটোতো ষ্টেটিক ফেক্টৰৰ পৰা আহিছে, এইটো যোনে জানে, যোনে নাজানে এইটো নাজানে, এইটো তেনেকৈ আইডিয়া লগাব নোৱাৰি। দিলৱাৰা টেম্পলটো আছে আপোনাৰ ৰাজস্থানৰ মাউণ্ট আবুত, শুদ্ধ এনচাৰটো হ'ব বি। ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, এইখিনি আপোনাৰ পলিটিৰ পৰা আহিছে, আৰু এইখিনি বহুত বেচিক কুৱেশ্যন হয়, যোনে পলিটি ধৰি লওক আছাম হিষ্ট্ৰী পঢ়ি থকাৰ সময়ছোৱাতে যোনে APSCৰ কাৰণে প্ৰিপেয়াৰ কৰি আছিলে বা ADREৰ কাৰণে কৰি আছিলে, তেখেতসকলে পলিটি যদি ৰিভিজন দিছে ভালেখিনি সময়, তেখেতে গম পাব এইবোৰ কুৱেশ্যন বহুত বেচিক হয়। ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ দ্য হেড অফ ৰাজ্যসভা, তেখেতে ৰাজ্যসভাৰ চেয়াৰমেন হিচাপে চিট তেখেতে লয়। ইণ্টাৰনেশ্যনেল ডেট লাইন কোনটো হয়? এতিয়া আমি গ্ৰীণউইচ মেৰিডিয়ান যোনটো ইণ্টাৰনেশ্যনেল টাইম লাইন বুলি আমি কওঁ, সেইটো কিমান হয়? সেইটো হৈছে 0 ডিগ্ৰী লংগিটিউড, যোনটো অপশ্যন নম্বৰ এইটো হয়। কিন্তু আমাক সুধিছে ইণ্টাৰনেশ্যনেল ডেট লাইন। ইণ্টাৰনেশ্যনেল ডেট লাইন যোনটো আমাৰ ৰাছিয়া আৰু US মাজতে এটা জিগজেগ লাইন যায়, সেইটো হৈছে 180 ডিগ্ৰী লংগিটিউডত হয়। এইখিনি যোনখিনি আপোনাৰ জেনেৰেল জিঅ'গ্ৰাফিকেল নলেজ, এইখিনি ইম্পৰ্টেণ্ট হয়। এইখিনি বাৰে বাৰে ৰিভিজন দিলেহে আহিব, এইটো দুই এটা ভিডিঅ' চালে তেনেকৈ নহ'ব। আপোনালোকে পঢ়িব, যিহেতু সময় কম আছে, এনেকৈ শ্বৰ্ট টাইপৰ ভিডিঅ'বোৰ চাই পঢ়িব পাৰে। স্কাৰ্ভি এটা বেমাৰ হয়, যোনটো কোনটো ভিটামিনৰ ডেফিচিয়েঞ্চিৰ কাৰণে হয়? এতিয়া এইটো আমি এনেকৈ মনত ৰাখিব পাৰে যে নেমু খাব লাগে স্কাৰ্ভি হ'লে। চ' নেমুত কি থাকে? ভিটামিন চি। most of the oxygen transported by blood, তেজে যেতিয়া অক্সিজেন লৈ যায় তেতিয়া সেইখন কিহৰ লগত হয়? সেইটো বাউণ্ড টু হিমোগ্ল'বিন। হিমোগ্ল'বিনটো আমি HG বা HGB এনেকৈ লিখিব পাৰোঁ, HB বা HGB। সেইটো হিমোগ্ল'বিনৰ লগত এটেচ হৈ পেলাই অক্সিজেনটো ট্ৰেন্সপৰ্ট হয়। আইচ'টপছ আৰু এটম, আইচ'টপ মানে জানো যে আমি যোনটো আপোনাৰ এটমিক নাম্বাৰ ছেইম এলিমেণ্টৰ হয়, সেইটো আইচ'টপৰ এটমিক নাম্বাৰ ছেইম থাকে। কাৰণ কি? সিহঁতৰ নাম্বাৰ অফ প্ৰ'টন ছেইম থাকে। সিহঁতৰ ডিফাৰেঞ্চ কি থাকে? নিউট্ৰন নাম্বাৰটো ডিফাৰেণ্ট থাকে, সেইকাৰণে সিহঁতৰ প্ৰ'টন ছেইম থাকে কাৰণে সিহঁতক আইচ'টপ বুলি কোৱা হয়। আইচ' মানে একেই। জিন্স কি হয় আহিছে? জিন্স কি হয় আপোনাৰ? নিউক্লিক এচিড জানো, গতিকে এমিনো এচিডকেইটা কাটি দিব পাৰে। আৰু এই দুটা অপশ্যনৰ ভিতৰতে ডাবল চেইন নে ছিংগল চেইন? আমি জিন যোনসকলে জানে সিহঁতে তেওঁলোকে জিনৰ লগত কি এটেচ হৈ থাকে? DNA কি হয় আপোনাৰ? ডাবল চেইন। চ' ডাবল চেইন নিউক্লিক এচিড হ'ব, লং ডাবল চেইনছ অফ নিউক্লিক এচিড। ৰিং অফ ফায়াৰটো ক'ত আছে? পেচিফিক অ'শ্যান থাকে। পেচিফিক অ'শ্যানৰ যোনটো ভলকেনিক ৰিং হয়, য'ত আপোনাৰ যেনেকৈ এইফালে জাপান, ফিলিপিন, এইফালে চাউথ আমেৰিকা, নৰ্থ আমেৰিকা, ৰাছিয়া এনেকৈ পায়। এইখিনি জেগাত কি হয় আপোনাৰ? এটা কণ্টিনিউৱাছ ভলকেনিক মাউণ্টেইন থাকে, য'ত বহুত কিছুমান যোনটো টেক্টনিক প্লেট আমি কওঁ, সেই টেক্টনিক প্লেটবিলাকৰ ছাবডাকশ্যন বা তেনেকৈ খুনি হয়, আৰু সেইটো কাৰণে বহুতখিনি তাতে ভলকেনো পোৱা যায়। সেই জেগাখিনিক ৰিং অফ ফায়াৰ বুলি কয়। সেইখিনিক আৰু এটা নাম কি বুলি কয়? চাৰ্কাম পেচিফিক বেল্ট, অপশ্যন এ যোনটো হয়, সেই চাৰ্কাম পেচিফিক বেল্ট বুলিও কয়। লৰ্ড বুদ্ধাৰ অৰিজিনেল নাম, বুদ্ধদেৱৰ অৰিজিনেল নামটো সুধিছে, সেইটো হ'ব সিদ্ধাৰ্থ গৌতম। এইটো বহুতে জানে। অট'বায়'গ্ৰাফি, লিভিং হিষ্ট্ৰী কাৰ অট'বায়'গ্ৰাফি হয়? এইটো সময়ত ইলেকশ্যনৰ কথা বহুত চলি আছিলে, আৰু সেইটো সময়ত হিলাৰী ক্লিণ্টনৰ কথা ওলাই আছিলে, গতিকে এইটো তাৰ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিছে। ইণ্ডিয়ান ইকনমি কেনেকুৱা? মিক্সড ইকনমি। আমি ছ'চিয়েলিষ্টিক প্লাছ কেপিটেলিষ্ট এই দুটা মিলাই পেলাই আমি চালোঁ, সেইটো মিক্সড ইকনমি কয়। কেপিটেলিষ্ট কাণ্ট্ৰি বুলি ক'লে আমি আমেৰিকা ক'ব পাৰোঁ, ছ'চিয়েলিষ্ট কাণ্ট্ৰি বুলি ক'লে আমি চাইনা ক'ব পাৰোঁ। মিক্সড কাণ্ট্ৰি হ'ল আপোনাৰ ইণ্ডিয়ান ইকনমিটো। নেশ্যনেল ষ্টক এক্সচেঞ্জ, যোনটো আমি চবকে NSE বুলি জানো। NSE বহুতখিনি এতিয়া চিনেমাত আপোনালোকে দেখিও আছে, NSE কথা সঘনাই উত্থাপন হৈ আছে, যেনেকৈ এইটো লাকি ভাস্কৰ বুলি এখন চিনেমা গ'ল। নেশ্যনেল ষ্টক এক্সচেঞ্জ ক'ত আছে? মুম্বাই। দালাল ষ্ট্ৰীট শুনিছে আপোনালোকে, ৰিচেণ্টলি ADR আহিছিলে। হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ লেংগুৱেজ মেগাজিন? অসমীয়া লেংগুৱেজ মেগাজিন 1846ত পাব্লিছ হৈছিলে প্ৰথম, কি? অৰুণোদয়। হু ছেড মেন ইজ এ পলিটিকেল এনিমেল? মেন ইজ এ পলিটিকেল এনিমেল ষ্টেটমেণ্টটো কোনে দিছিলে? এৰিষ্টটলে। এইবোৰ হিষ্ট্ৰী ষ্টেটিক ফেক্টৰৰ পৰা আহিছে। শিশু ইজ দ্য লিটাৰেৰী ৱৰ্ক অফ? শিশু কাৰ সাহিত্যিক কাম? এইটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ।
চ' শ্বেপ অফ আহোম কইন আছাম হিষ্ট্ৰীৰ পৰা এগেইন আহিছে শ্বেপ অফ আহোম কইন এইবাৰ আপোনালোকে মৈদামৰ কথা চাই যাব আহোম কইনৰ শ্বেপটো কেনেকুৱা আছিলে এনেকুৱা আছিলে 8টা কোণ আছিলে অক্টাগোনেল হ'ব আৰু আছাম চেন্স কিমানজন মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট ৰাজ্যসভালৈ অসমে পঠায় 7জন 7টা চিট আছে ৰাজ্যসভাত এশৰ নাম ধৰ্ম শ্ৰীমন্ত শংকৰদেৱে এষ্টাব্লিছ কৰিছিলে কিন্তু কোনজন ৰজাৰ পৃষ্ঠপোষকতাত অপশ্যন বি নৰনাৰায়ণ শিৱদৌল কোনে বনাইছিলে অম্বিকা কৌৰী হু ৱাজ ন'ন এজ মহাৰাজা ধীৰাজ টাইটেলটো আগতে ৰজাসকলে ৰয় যেতিয়া ধৰি লওক কিবা এখন যুদ্ধত হিষ্ট্ৰী ভিক্টৰী তেখেতসকলে পায় তেখেতসকলে মহাৰাজা ধীৰাজ টাইটেলটো লয় তেনেকুৱা প্ৰথমজন আছিলে পুষ্য বৰ্মন ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক গল্ডেন লেঙুৰ যোনটো গল্ডেন লেঙুৰ আমাৰ সোণালী বান্দৰ বুলি কওঁ সোণালী বান্দৰ থকা এইখন আচলতে যোনখন ৱাইল্ড লাইফ চেংচুৰীৰ কথা মেনশ্যন আছে সেইখন ইণ্ডিয়াৰ ভিতৰতে সোণালী বান্দৰৰ ওৱান অফ দ্য হায়েষ্ট পপুলেশ্যন সেইখন ৱাইল্ড লাইফ চেংচুৰীত থাকে সেইখন হৈছে কোকৰাঝাৰৰ চক্ৰশিলা অভয়াৰণ্য ত' আমি এইখিনিতে ভিডিঅ'টো আজি